গহপুৰৰ হুলেঙি নৈৰ তাণ্ডৱ খহাই নিলে সোণাপুৰ নলবাৰী সংযোগী দলঙৰ এটা অংশ। কেইবাখনো গাঁৱৰ যাতায়াতৰ সম্বল এই দলংখন। খহনীয়া ৰোধৰ বাবে কেইডালমান বাঁহপুটিয়ে দায়িত্ব সামৰিছে জলসম্পদ বিভাগে। এমাহ পূৰ্বেও খহনীয়াক লৈ অসম লাইভ 24ত সম্প্ৰচাৰ হৈছিল বাতৰি আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ। গহপুৰৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। গহপুৰত হুলেঙি নৈৰ তাণ্ডৱ অব্যাহত আছে আৰু হুলেঙি নৈয়ে খহাই নিছে দলঙৰ এটা অংশ। সোণাপুৰ নলবাৰী সংযোগী দলঙৰ এটা অংশ খহাই নিয়াৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। কেইবাখনো গাঁৱৰ যাতায়াতৰ সম্বল হৈছে এই দলংখন আৰু কেইডালমান বাঁহপুটিয়ে দায়িত্ব সামৰিছে এতিয়া জলসম্পদ বিভাগে। বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এই সন্দৰ্ভত ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে। আৰু এই সন্দৰ্ভত গহপুৰৰ পৰা সমীৰণ বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছে। নিশ্চয়কৈ গহপুৰৰ পাহাৰীয়া যি হুলেঙি নদীয়ে তাণ্ডৱ আৰম্ভ কৰিছে আৰু গহপুৰৰ এতিয়া সোণাপুৰ আৰু হুলেঙিৰ বহুকেইখন গাঁও ইতিমধ্যে যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছে। সম্পূৰ্ণ পথছোৱা দেখাবলৈ কৰিছোঁ সতীৰ্থ কেমেৰা সহযোগী। সম্পূৰ্ণ পথছোৱা নিশাৰ যি প্ৰবল বৰষুণৰ ফলত পাহাৰীয়া যি খৰস্ৰোতা হুলেঙি নদীয়ে সম্পূৰ্ণ পথটো ছিঙি পেলোৱাৰ ফলতে এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ভয়ংকৰ এক বিপদৰ দেখা গৈছে। গহপুৰ, সোণাপুৰ আৰু নলবাৰী বিভিন্নখন গাঁও আছে, যিহেতু বহুকেইখন গাঁও আছে। ইয়াৰ লোকসকল মোৰ উপস্থিত আছে মোৰ লগত। কওকচোন বৰ্তা, যোৱা নিশা যি বৰষুণ হ'ল, হুলেঙি নদীয়ে তাণ্ডৱ আৰম্ভ কৰিছে পুনৰবাৰ, কি কয়? এই তাণ্ডৱ মানে এতিয়া আমাক সোনকালে ইয়াৰ ব্যৱস্থা লাগে। ব্যৱস্থা নহ'লে আমি আমাৰ মানুহখিনি চব মৰিছে, এইটোৱে যাব। আৰু ইয়াৰ আমাক সোনকালে ব্যৱস্থা লাগে। প্ৰশাসনৰ ব্যৱস্থা এতিয়ালৈকে আমি ইয়াত দেখা পোৱা নাই আৰু ইয়াৰ বিভাগীয় কৰ্মীসকলক ইয়াত আমি দেখি পোৱা নাই। গতিকে এতিয়া 10টা বাজি পাৰ হ'ব। এতিয়া আমাক বিশেষকৈ ইয়াৰ এটা ব্যৱস্থা লাগে, কটকটীয়া ব্যৱস্থা লাগে। ব্যৱস্থা নহ'লে আমি ওপৰত ব্যৱস্থা কৰিবলৈ আমি জোৰদাৰ কৰিবলৈ চেষ্টা কৰিম। END বিভাগৰ মানুহ আহিছে নাই? কোনো ইয়াত আমি এতিয়ালৈকে কোনো কাকো দেখা পোৱা নাই। END নাই, গহপুৰ প্ৰশাসনৰ লোক আহিছে নাই। কোনো ব্যৱস্থা ইয়াত আমি এতিয়ালৈকে মানুহ কাকো ইয়াত দেখা পোৱা নাই। দলংখন এটা ছাইড বহি যোৱা দেখা গৈছে। এটা ছাইড বহি গৈছে, এইটো ছাইডো গুচি যোৱা সন্দেহ হৈ পৰিছে। এতিয়া এটা খোটালি শেষেই হৈছে, এটা ষ্টেপ শেষ হৈছে আৰু এটা এইটোলৈ আহোঁ ব্যৱস্থা হৈছে। গতিকে দলংখনৰ এই দুটা ষ্টেপ গুচি যোৱাৰ সিদ্ধান্ত দেখা পোৱা গৈছে আমি। গতিকে এইখিনিক আমি নিৰাপত্তা বিচাৰিছোঁ সোনকালে। যোনে বিভাগীয় কৰ্মী, চৰকাৰী হওক, যোনে হওক, আমাক ইয়াত ব্যৱস্থা লাগে, কটকটীয়া ব্যৱস্থা লাগে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভয়ংকৰ বিপদৰ আশংকা দেখা দিছে এইসকল স্থানীয় লোকসকলে, যিহেতু অভিযোগ উত্থাপন কৰিছে END বিভাগৰ ফালৰ পৰা। END বিভাগৰ যিটো গাফিলতিৰ ফলতে এই যি পথটো যোগাযোগ বিচ্ছিন্ন হৈ পৰিলে। সম্পূৰ্ণ পথছোৱা দেখাবলৈ অনুৰোধ কৰিছোঁ। সম্পূৰ্ণ পথছোৱা ছিগি কোনো ধৰণৰ যোগাযোগ নথকাৰ পৰিৱেশৰ সূচনা হৈছে, যাৰ ফলত এতিয়া বহুকেইখন গাঁৱৰ লোকসকলে ইতিমধ্যে কোনো ধৰণৰ যাতায়াত কৰিবলৈ পোৱা নাই। মোৰ লগত আৰু এজন লোক আছে। যোৱা নিশা যি বৰষুণ হ'ল, প্ৰবল বৰষুণৰ ফলতেই হুলেঙি নদীৰ তাণ্ডৱ আৰম্ভ হ'ল, কি কয়? পুনৰহে ক'লোঁ, আহি চালোহি হয় কথাটো। এইটো প্ৰায় আগৰ পৰা অকণমান খহনীয়া এটা ৰূপ লৈ আছিলে। খালি END ডিপাৰ্টমেণ্টক কোৱা গৈছিলে যে আগফালে অকণ বাঁহ চাহ মাৰিব পাৰি নেকি। ENDয়ে ক'লে যে এইটো বস্তুটো PWD আণ্ডাৰত পৰে, গতিকে PWDয়ে কৰিব। এনেকুৱা মানে এইটোৱে সিজনলৈ ঠেলাৰ পৰিণতি আজি এইটো বুলি আমি গম পাইছোঁ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে এতিয়া গহপুৰৰ যি হুলেঙি নদী যোৱা নিশা বৰষুণৰ ফলতে তাণ্ডৱ আৰম্ভ কৰিলে আৰু এতিয়া বহুকেইখন গাঁৱৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যোৱা দেখা গৈছে। নিশ্চয়কৈ